আমি যি এখন গাড়ী আহিছে তেখেতলোকৰ গাড়ীখন ৰখাই পেলাই এখন ফুলাম গামোচাৰে আদৰণি জনাই তেখেতক বুজাই দিছোঁ এইটো কি কাৰণে কৰা হৈছে। 48 ঘণ্টাটো বন্ধ সফল হ'বই হৈছে। যেতিয়ালৈকে কালা আইনখন আমাৰ ওপৰৰ পৰা আঁতৰি নাযাব তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতিটো অব্যাহত থাকিব। আচলতে পাব্লিকে বুজি পোৱা নাই এই বস্তুটো প্ৰতিজন দেশৰ প্ৰতিজন নাগৰিকৰ কাৰণে আছে। আপোনালোকে মিডিয়াসকলেও যদি বাইক এখন লৈ যাওঁতে যদি ক'ৰবাত এক্সিডেণ্ট হয় তে সেই আইনখন আপোনালোকৰ ওপৰতো ফ'ল' হ'ব। তো জনসাধাৰণে ভাবিছে এই আইনখন খালী যিখিনি প্ৰফেশ্যনেল ড্ৰাইভাৰ তেখেতলোকৰ ওপৰতহে ফ'ল' হ'ব বুলি ভাবিছে। নহয়, দেশৰ সকলো জনগণৰ ওপৰত এই আইনখন প্ৰযোজ্য হৈছে। সেই হেতুকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, নিন্দা কৰিছোঁ। যেতিয়ালৈকে এই আইনখন উঠাই নলয় তেতিয়ালৈকে আমি ক্ষান্ত নাথাকিম। বন্ধত থাকিবই। এতিয়া প্ৰথম অৱস্থাত 48 ঘণ্টা আছে, তাৰ পাছত আকৌ আগন্তুক দিনত বাঢ়ি যাব। যেতিয়ালৈ যদি উঠাই নলয় তেতিয়ালৈকে অব্যাহত থাকিব।